কৰি চাব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত আচলতে এটাৰ পাছত আন এটা ভাল খবৰ লৈ আহিছে আৰু ইয়াত যি দেখিবলৈ পোৱা গৈছে যি গুৱাহাটী মহানগৰীৰ আন এখন উৰণ সেতু এতিয়া উপহাৰ হিচাপে লাভ কৰিব গুৱাহাটীবাসীয়ে আৰু গুৱাহাটীবাসীৰ বাবে ভাল খবৰ আজি যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি ইয়াতে আনুষ্ঠানিকভাৱে এই উৰণ সেতুখন মুকলি কৰিব আৰু উৰণ সেতুখন মুকলি কৰাৰ পাছতেই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ যান জঁটৰ যি এই অংশত যান জঁটৰ বাবে বিশেষ অসুবিধাৰ সন্মুখীন হৈ আছিল সেই অসুবিধাৰ বাবে পৰাও হাত সাৰিব পাৰিব মহানগৰবাসী প্ৰত্যেকজন দৰ্শকক দেখাবৰ কাৰণে অনুৰোধ জনাম আমাৰ কেমেৰা পাৰ্চন মনমোহন আছে আমাৰ এই যি আচলতে এই উৰণ সেতুখন আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব আৰু এই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতেই মহানগৰবাসীৰ যি যান জঁটৰ সমস্যা কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু এই গুৱাহাটী মহানগৰীৰ যি এই ভৰলু মুখৰ এই উৰণ সেতুখন ভৰলুমুখ শান্তিপুৰ সংযোগী চুইচ গেট সংযোগী এই যি উৰণ সেতুখন উদ্বোধন হোৱাৰ পাছতে আচলতে মহানগৰবাসীয়ে যি দীৰ্ঘদিনৰ যান জঁটৰ সমস্যাত ভুগি আহিছে যিহেতু দেখিবলৈ পোৱা যায় যে 5 বছৰৰ আগতে ইয়াতে যি এক পৰিৱেশৰ সূচনা হৈছিল বা বৰ্তমান সময়তো যেনেধৰণৰ এক যান জঁটৰ সমস্যাৰ মাজত মহানগৰবাসী সোমাব লগা হৈছিল কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে আজি যিহেতু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন উদ্বোধন কৰিব আৰু উদ্বোধন কৰাৰ পাছতেই কিছু পৰিমাণে হ'লেও যান জঁটৰ সমস্যাৰ পৰা গুৱাহাটী মহানগৰবাসীয়ে সকাহ পাব বুলি আচলতে আশা প্ৰকাশ কৰা হৈছে আৰু প্ৰায় 90 কোটি টকাৰ ব্যয় সাপেক্ষে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া 5:30 আহি এই উৰণ সেতুখন উদ্বোধন কৰিব আৰু উদ্বোধন কৰাৰ পাছতেই যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়েও কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তাৰ পাছৰ সময়খিনিত তাৰ আগতে যিহেতু 5:30 এই উৰণ সেতুখন উদ্বোধন কৰিব আৰু এই উৰণ সেতুখন প্ৰায় 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ভৰলুমুখ শান্তিপুৰ সংযোগী যি অঞ্চলক সংযোগ ঘটাব আৰু তাৰ পাছতে আচলতে যি যান জঁটৰ সমস্যা এই যান জঁটৰ সমস্যাই সকাহ প্ৰদান কৰিব এটাৰ পাছত আন এটাকৈ ভাল খবৰ আচলতে মহানগৰবাসীৰ বাবে যিহেতু গুৱাহাটী মহানগৰবাসী বুলি ক'লে যান জঁটৰ সমস্যাই সততে দেখিবলৈ পোৱা যায় আৰু সততে পৰিলক্ষিত হোৱা এই যান জঁটৰ সমস্যাই বাৰুকৈ মহানগৰবাসীক আচলতে এক জৰাজীৰ্ণ অৱস্থালৈ পৰিগণিত কৰি আহিছিল আৰু কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বত আচলতে গুৱাহাটী মহানগৰী এটাৰ পাছত আন এটা উন্নয়নে মূৰ দাঙি উঠিছে আৰু তাৰ পাছতে আচলতে আজি যিহেতু আনুষ্ঠানিকভাৱে এই উৰণ সেতুখন উদ্বোধন কৰা হ'ব আৰু উদ্বোধন কৰাৰ পাছতে যিহেতু ইয়াতে যান জঁটৰ বাবেও সুচল কৰি দিয়া হ'ব আৰু তাৰ পাছতে আচলতে মহানগৰবাসীৰ যি জল্পনা কল্পনাৰ এই যান জঁটৰ বহুখিনি অন্ত পৰিব আৰু যিহেতু এই উৰণ সেতুখন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীনেশ গোস্বামী উৰণ সেতু হিচাপে নামাকৰণ কৰা হৈছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে আগতেও উল্লেখ কৰিছে সেই কথা তেখেতে উল্লেখ কৰিছে যিহেতু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীনেশ গোস্বামীৰ উৰণ সেতু হিচাপে নামাকৰণ কৰা হ'ব আৰু সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰি আছো দিব্যলক্ষ্মী আপুনি ইতিমধ্যে সামগ্ৰিক তথ্যখিনি জনাইছে লগতে সামগ্ৰিক দৃশ্যাংশও দেখুৱাই গৈছে দিব্যলক্ষ্মী আপুনি দৃশ্যাংশ দেখুৱাৰ লগতে তথ্যখিনি জনাইছে এই মুহূৰ্তত আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছো মুকলিৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে আটাই খোজকাঢ়ি এই নতুন উৰণ সেতুখনৰ সুখ লৈছে বা আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে যিহেতু আজি বিয়লি 5:30 মুকলি কৰা হ'ব ইতিমধ্যে আপুনি জনাইছে আমি জানিব বিচাৰিছো কিবা বিশেষ নিৰ্দেশনা আছে নেকি কেতিয়াৰে পৰা লঘু বাহন কেতিয়াৰে পৰা গধুৰ বাহন চলাচল কৰিব পাৰিব তেনে কিবা বিশেষ নিৰ্দেশনাৱলী প্ৰশাসনে জাৰি কৰিছে নেকি আমি সেই বিষয়সমূহৰ সন্দৰ্ভত জানিব বিচাৰিছো দিব্যলক্ষ্মী হয় নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছিল যে যি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু মুকলি কৰিছিল আৰু মুকলি কৰাৰ পাছতে এক নিৰ্দেশনা প্ৰদান কৰা হৈছিল যে তাতে প্ৰথমতে তেওঁলোকক খোজ কাঢ়িবৰ বাবে পদযাত্ৰাৰ বাবে সেয়া মুকলি কৰি দিয়া হৈছিল কিন্তু বৰ্তমান সময়লৈকে যি এই দীনেশ গোস্বামী উৰণ সেতুক লৈ কোনো ধৰণৰ আচলতে নিৰ্দেশনা অহা পৰিলক্ষিত হোৱা নাই যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতু মুকলিৰ পাছতে সভাত অংশগ্ৰহণ কৰিব আৰু সভাত অংশগ্ৰহণ কৰি হয়তো বিশেষ নিৰ্দেশনা থাকিব পাৰে আৰু সেই সময়খিনিত দেখিবলৈ পোৱা যাব যে এই উৰণ সেতুক লৈ কেনেধৰণৰ কি মন্তব্য প্ৰকাশ কৰে আৰু কেনেধৰণৰ নিৰ্দেশনা প্ৰদান কৰে সেই সময়ত হ'ব লক্ষণীয় আপুনি তথ্যখিনি জনাইছে আমি আপোনাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে কিন্তু তাৰ পূৰ্বে আমি খুব সংক্ষেপে আপোনাৰ জৰিয়তে জানিব বিচাৰিছো আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে মহানগৰবাসী আৰু যান জঁটৰ সমস্যা কেনেধৰণৰ এক ভয়াৱহ সমস্যা সেয়া আৰু বেলেগকৈ বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই গতিকে এই উৰণ সেতুখনে ক'ৰ পৰা আৰম্ভ কৰি ক'ত সংযোগ কৰিছে খুব সংক্ষেপে আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছো লগতে দৰ্শকসকলক জনাব বিচাৰিছো দিব্যলক্ষ্মী
হয় নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে এই যি দীনেশ গোস্বামী উৰণ সেতু এই উৰণ সেতুখনে যিহেতু চাব লাগিব যে ভৰলুমুখ শান্তিপুৰ সংযোগী যি এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে এই উৰণ সেতুখনে এফালে যদি চাবলৈ যায় আপোনাৰ ভৰলুমুখ আৰু যি শান্তিপুৰ সংযোগ ঘটাব আৰু এইফালে যিহেতু কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ফালেও পোনে পোনে সংযোগ স্থাপন কৰিব পাৰিব আৰু এই আচলতে এই সমগ্ৰ অঞ্চলটোৱে যি এই উৰণ সেতুখনে যি সংযোগ স্থাপন কৰিব এই সংযোগ স্থাপন কৰাৰ আচলতে যান জঁটৰ সমস্যা বহুখিনি দূৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে যিহেতু এইফালে 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও যিহেতু কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰি গৈছে আৰু সেই কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰি যোৱাৰ সেই দিশতে আচলতে এইফালেদি যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ফালেও সংযোগ স্থাপন কৰিব আৰু আনফালেদি যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে ভৰলুমুখ আৰু যি শান্তিপুৰ সংযোগী এই সংযোগ ঘটাই এক আচলতে যান জঁটৰ সমস্যাৰ বহুখিনি দূৰ কৰিবৰ কাৰণে প্ৰশাসনে যি চেষ্টা চলাই আছে সেই চেষ্টা দেখিবলৈ পোৱা গৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু 5:30 যি এই উৰণ সেতুখন উদ্বোধন কৰিব তাৰ পাছত দেখিবলৈ তাৰ আগতে আচলতে খুব ধুনীয়াকৈ সন্মুখভাগ ফুলেৰে সজাই তোলা হৈছে আৰু ইয়াতে দেখিবলৈ যি সজাই তোলা হৈছে আৰু তাৰ পাছতে যি মুখ্যমন্ত্ৰীগৰাকী আহি উদ্বোধন কৰিব সেই উদ্বোধনী অনুষ্ঠানৰ পাছতে আচলতে হয় হয় নিশ্চিতভাৱে দিব্যলক্ষ্মী আপুনি সামগ্ৰিক দিশখিনি জনাইছে লগতে তথ্য জনোৱাৰ লগতে আপুনি দৃশ্যাংশ দেখুৱাইছে প্ৰাৰম্ভিক যি প্ৰস্তুতি ফুলেৰে সজ্জিত কৰি তুলিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে সকলো যিহেতু 5:30 এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰীগৰাকী আপুনি সামগ্ৰিক তথ্যখিনি জনালে ধন্যবাদ জনাই এই মুহূৰ্তত বিদায় লৈছোঁ দিব্যলক্ষ্মী।